নমস্কাৰ, তোমালোকক মই জ্যামিতিৰ মৌলিক ধাৰণাসমূহ বুজাই দি আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক ত্ৰিভুজৰ প্ৰকাৰ বুজাই দিছোঁ। আজি মই সেই ত্ৰিভুজসমূহৰ সংজ্ঞাসমূহ বুজাই দিম। তে প্ৰথম লৈছোঁ মই চোৱা সমবাহু ত্ৰিভুজ। তে চোৱা ইকুইলেটাৰেল ট্ৰাইংগল। এটা ত্ৰিভুজৰ তিনিওটা বাহু পৰস্পৰ সমান হ'লে তাক সমবাহু ত্ৰিভুজ বোলে। যেনে এই ছবিটো চোৱা, ABC এটা সমবাহু ত্ৰিভুজ। যেনে ABC ত্ৰিভুজটোৰ তিনিওটা বাহু সমান, অৰ্থাৎ AB সমান BC সমান CA সমান 30 সেন্টিমিটাৰ। তে পালা বুজি, যি ত্ৰিভুজৰ তিনিওটা বাহুৰ জোখ সমান আৰু সেই ত্ৰিভুজক আমি কম সমবাহু ত্ৰিভুজ। গতিকে ABC এটা সমবাহু ত্ৰিভুজ। ইয়াৰ তিনিওটা বাহুৰ জোখ সমান 30 সেন্টিমিটাৰ। AB বাহুৰ দৈৰ্ঘ্য 30 সেন্টিমিটাৰ, BC 30 সেন্টিমিটাৰ, CA 30 সেন্টিমিটাৰ। আৰু তুমি বেলেগ জোখ ল'ব পাৰিবা। তে বুজি পালানে নাই কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।